নমস্কাৰ। ঘপককৈ আহি টপককৈ কথা এষাৰি কৈ যাওঁ বুলি ভাবিছোঁ আপোনালোকৰ আগত। মাটিত থলে পৰুৱাই খায়, মূৰত থলে ওকণিয়ে খায়। মাক বাপেকৰ কাৰণে নিজৰ সন্তান মৰমৰ, অতি চেনেহৰ। নিজৰ সন্তানক ক'ত ৰাখিব ক'ত নাৰাখিব ভাবিবকে নোৱাৰে। মাটিত অজস্ৰ কীট পতংগই বিচৰণ কৰে। মানুহ অলপ অসাৱধানতা হ'লেই কীট পতংগই যিকোনো সময়তে কামুৰিব পাৰে। ঠিক তেনেদৰে মূৰত ওকণি থকা ব্যক্তি এজনে যদি নিজৰ আলসুৱা সন্তানক মূৰত তুলি লয়, তেন্তে তাৰ মূৰতো ওকণিয়ে বাহ লৈ কামুৰিব পাৰে। ব্যক্তিজনে ভাবিছিল নিজৰ মৰমৰ সন্তানক মাটিত নাৰাখি মূৰত থ'লে কোনো কীট পতংগই তাক আক্ৰমণ কৰিব নোৱাৰিব। ইমান সতৰ্ক থাকিও ওকণিৰ পৰা হাত সাৰিব নোৱাৰিব পাৰে। মাক বাপেকে অতি মৰমৰ ল'ৰা ছোৱালীক সদায় সুখত ৰাখিব বিচাৰে। তাৰ কাৰণে তেওঁলোকে যি আপ্ৰাণ প্ৰচেষ্টা চলায়, সেই প্ৰসংগতে কৈছে যে মাটিত থলে পৰুৱাই খায়, মূৰত থলে ওকণিয়ে খায়। ধন্যবাদ।